জিহ্বাত বেদ হস্তয় করে বাস, যার চক্ষুর উজ্জ্বলতাত জলাশয়ের জল উতলি উঠে, যার যুগ শক্তিত স্বয়ং মৃত্যুপতিও বৈশ্যতা স্বীকাৰ কৰি মোৰ অভিশাপ গ্ৰহণ কৰিবলগীয়া হৈছিল। সেই মহামুনি মান্দব্যময় নৈক্ষমাথু ত্ৰিজগতৰে শ্ৰেষ্ঠ ঋষিৰ মৰ্যাদা প্ৰাপ্তে, আৰু তাৰ বাবে কৰিছোঁ মই অশেষ সাধনা আৰু অশেষ ত্যাগ। কিন্তু তথাপিও মই মোৰ লক্ষ্যত উপনীত হ'ব পৰা নাই। কিন্তু এইবাৰ মই বিন্ধ্যাচলত কৰিম তপস্যা কঠোৰ, আৰু তাৰ পাছত হ'ম মই জগতৰ শ্ৰেষ্ঠ ঋষি। যাওঁ মই এতিয়া নকৰি পলম বিন্ধ্যাশ্ৰমলৈ। নারায়ণ 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 নারায়ণ। হে প্ৰভু, আমাৰ সেৱা কৰিবা গ্ৰহণ। নাৰদ, তোমাক আজি চিন্তাম্বিত যেন দেখা পাইছোঁ। সঁচা কথা, সেই কাৰণে চাগে আজি দেৱঋষি নাৰদৰ নাৰায়ণ নাৰায়ণ মোৰ কাণে শুনাৰ পৰা বঞ্চিত হ'ল। হে প্ৰভু, এইবোৰ সকলো আপোনাৰ মনোমোহা দৃশ্যৰ বাবে হ'ল। আপোনাৰ সাক্ষাৎ অহাৰ লগে লগে এনেদৰে মোহিত হ'লো যে মোৰ জিভা নিষ্প্ৰাণ হৈ পৰিল। মোক ক্ষমা কৰক প্ৰভু। প্ৰভু, এতিয়া মই বিদায় সেৱা দিছোঁ। बोलो भोलानाथ। बोलो प्रभु।
ৰূপমুক্ত হয়। গতিকে মই ভাবিছোঁ আপুনি যদি তাত স্নান কৰে তেন্তে আপুনিও ৰূপমুক্ত হ'ব। নৰ্মদা, না এয়া মোৰ বাবে নহয় সম্ভৱ। মোৰ নিজৰ ভৰি দুটা ভালদৰে ঠিক হ'ব নোৱাৰে। তাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। আপুনি খন্তেক ইয়াতে অপেক্ষা কৰক, মই আহিছোঁ। নৰ্মদা, না মই তোৰ বাবে এক বোজা হৈ পৰিছোঁ। তোৰ দৰে পত্নী এই জগতত নোলাব আৰু ভগৱানে তোক শান্তি দিয়ক। হ'ব না, আপুনি খন্তেক অপেক্ষা কৰক। আপুনি পানী বাসতে বহক, মই আপোনাক লৈ যাম আৰু আপুনি ৰূপমুক্ত হ'ব। আরে স্বামী গিলয়া চলি গইলা বিন্ধ্যাচল দিশে। স্বামী গিলয়া চলি গইলা বিন্ধ্যাচল দিশে। নানা কষ্ট পাইল সতি টানিতে টানিতে। আরে নানা কষ্ট পাইল সতি টানিতে টানিতে। দেখা দেখা সর্বজন লীলা মাধৱৰ। দেখা দেখা সৰ্বজন লীলা মাধৱৰ। নারায়ণ নারায়ণ নারায়ণ, কি দুৰ্লভ দৃশ্য প্ৰভু। পতি ভক্তিৰ ই যেন মহান নিদৰ্শন জগতবাসীৰ বাবে। হে দয়াময়, নৰ্মদাক সহায় কৰিবা। নাৰায়ণ নাৰায়ণ নাৰায়ণ। আরে হেন যা
জানি নৰলোকে এৰিয়া কাম আৰে পাত কচা ৰূপদা কি বোলা ৰাম ৰাম আৰে পাত কচা ৰূপদা কি বোলা ৰাম ৰাম নারায়ণ নারায়ণ কল্যাণ বস্তু এয়া মই কি দেখিছো দেৱী পুৰুষ হৈ নাৰীৰ ওপৰত অত্যাচাৰ নহয় নহয় দেৱৰ্ষি আপুনি ভুল সুধিছে নাৰায়ণ এওঁ মোৰ স্বামী পিছে তোমালোক যোৱা কলৈ আমি বিন্ধ্যাচল পৰ্বতলৈ যাম তাত থকা জলৰাশিত স্বামীক স্নান কৰোৱাই মই ৰোগমুক্ত কৰিব বিচাৰোঁ পিছে দেৱী দেৱৰ্ষি সকলোৱে তীৰ্থযাত্ৰাৰ বাবে বৃন্দাচলৈ কৰিছে গমন তুমি নোযোৱা নেকি তীৰ্থযাত্ৰাৰ মহান ফল লাভ কৰিবলৈ দেৱৰ্ষি মোৰ স্বামীৰ চৰণ সেৱাই মোৰ বাবে তীৰ্থযাত্ৰাতকৈ অধিক তুমি পিছে এই ভাৰ লৈ আৰু কিমান দূৰ আগুৱাই যাবা দেৱৰ্ষি এয়া মোৰ বাবে ভাৰ নহয় এয়া মোৰ বাবে স্বৰ্গ সুখ তাৰ মানে তুমি তোমাৰ স্বামীক তীৰ্থযাত্ৰাতকৈও শ্ৰেষ্ঠ বুলি ভাবা হয় দেৱৰ্ষি নাৰায়ণ নাৰায়ণ দেৱৰ্ষি মোৰ স্বামী মোৰ ভগৱান আৰু ভগৱান যেতিয়া মোৰ লগত আছে মই তীৰ্থযাত্ৰা কৰি কাক বিচাৰি যাম দেৱৰ্ষি নাৰায়ণ নাৰায়ণ অতুলনীয় স্বামী ভক্তি তোমাৰ স্বামীৰ প্ৰতি ভক্তি দেখি তোমাৰ মই অতি বিভোৰ হৈ পৰিছো তুমি জগতৰ নাৰীসকলৰ বাবে আদৰ্শ হৈ ৰলা যাওঁ মই তুমিও যোৱা নিজ কৰ্তব্য সেইটো মই এতিয়া বিদায় সেৱা মাগিছো ভাল দেৱৰ্ষি না বলক পুনো যাত্ৰা আৰম্ভিলে বিন্ধ্যাচল দিশে স্বামী ভক্তি দেখাইতো সভা সদ গণে হে স্বামী ভক্তি দেখাইতো সভা সদ গণে এনেদৰে নহ'ব প্ৰতিটো চেষ্টাতে আমি বিফল হৈছো বিফল হোৱা নাই এইবোৰ সকলো অনুক্ষৰ মায়া এইবাৰ ভীষণ পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব তাই শুনা তোমালোকে অনুসূয়াৰ স্বামী অত্ৰিমুনি বদ্ৰীনাথলৈ তীৰ্থযাত্ৰাৰ বাবে কৰিলে গমন এই সুযোগতে কামদেৱক অত্ৰিমুনিৰ বিষ ধৰাই অনুসূয়াৰ সতীত্ব নষ্ট কৰিবলৈ ইতিমধ্যে পঠোৱা হৈছে প্ৰথমতে অনুসূয়াৰ সতীত্ব নষ্ট আনফালে নৰ্মদাৰ যথাযোগ্য শাস্তি প্ৰদান কৰা হ'ব ব'লা তেন্তে বিলম্বৰ নাই প্ৰয়োজন ব'লা
দেখা দেখা সর্বজন বিধিৰালি মন হে হৰি নাৰায়ণ তোমাৰ অনন্ত লীলা বুজে কোন মোৰ বৰ পিহা লাগিছে অন্থ কণ্ঠ শুকাই গৈছে মোক অলপ পানী দে নাথ সেই মৰুভূমিত মই পানী ক'ত পাম যি কৰ কৰ মই নাজানো মোক পানী লাগে মই মৰিম এতিয়া নাথ মোক পানী লাগে ৰ'ব নাথ আপুনি ধৈৰ্য ধৰক মই পানীৰ ব্যৱস্থা কৰি আহোঁগৈ ব'লক আপোনাক খুব গছৰ তলতে থওঁগৈ দেখা দেখা
সমীর কারণে দেবী নিজঙ্গ সেদিলা সর্বজনে বোলা রাম রাম প্রাণ হরিয়ে হরি 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 স্বামী স্বামী ইমান সহজে তই তোৰ স্বামীৰ বিয়া গুচাব নোৱাৰিবি সৃষ্টি হ পানীৰ বসন্ত ধুমুহা সৃষ্টি হ পানীৰ বসন্ত ধুমুহা সৃষ্টি হ পানীৰ বসন্ত ধুমুহা কতক্ষণে মেঘ গনে বৃষ্টি প্রদা নীলা সেটিক্ষণে নর্মদা কোনো জন্ম পাইলা হে হরি নারায়ণ তোমার আনন্দ লীলা বুঝে গুণ বুঝে দেখা দে হরে বদন বিধি রবি ধান দে
নারায়ণ 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 নারায়ণ। হে প্ৰভুসকল, এই নিষ্কিন নাৰদৰ সেৱা কৰিবা গ্ৰহণ। নাৰদ, তোমাক আজি চিন্তাম্বিত যেন দেখা পাইছোঁ। সঁচা কথা, সেই কাৰণে চাগে আজি মোৰ কাণে দেৱ ঋষি নাৰদৰ নাৰায়ণ নাৰায়ণ শুনাৰ পৰা বঞ্চিত হ'ল। হে প্ৰভু, এইবোৰ সকলো অকল আপোনাৰ মনোমোহা ৰূপৰ বাবে হ'ল। আপুনি সাক্ষাৎ অহাৰ লগে লগে এনেদৰে মোহিত হ'লো যেন মোৰ জিভা নিষ্প্ৰাণ হৈ পৰিল। মোক ক্ষমা কৰিব প্ৰভু। পুত্ৰ, পিছে তোমাৰ আগমনৰ উদ্দেশ্য কি? প্ৰভুসকল, মই পৃথিৱী লোকৰ কৃতবীৰ্য অধমৰ কথা আপোনালোকক প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। কোৱা নাৰদ। কৃতবীৰ্যৰ অহংকাৰ চূৰ্ণ কৰিবলৈ কিবা এটা উপায় কৰক প্ৰভু। অনুসূয়াৰ পুত্ৰৰূপে জন্ম লৈ তিনিওৰে জ্ঞানৰ পোহৰ পৃথিৱী লোকক বিলাই দিয়ক। অৱতাৰ লওক, অৱতাৰ লওক হে নাৰায়ণ, অৱতাৰ লওক হে ব্ৰহ্মদেৱ, অৱতাৰ লওক হে মহেশ্বৰ। মই এতিয়া বিদায় সেৱা ভাঙিছোঁ প্ৰভু। বলক যাওঁ, আমিও নিজ কৰ্তব্যত সমগ্ৰসৰ। নৰ্মদা, না আৰু কিমান যাম? মোৰ বৰ ভোক লাগিছে। মই ঠিক কৰিম না। মোক ইয়াত আহাৰ ফল কৰি মূল যাওক। একো নাই। আপুনি খন্তেক ধৈৰ্য ধৰক। মিছা কথা, মিছা কথা কৈছ তই। না মিছা কৈছ। মই নিজে আহাৰ বিচাৰি যাম। নহয় নাই, ধৈৰ্য ধৰক, ধৈৰ্য ধৰক না। মই আপোনালৈ আহাৰ আনিম, ধৈৰ্য ধৰক। আগৰ হ। কোন তই নৰাধম? মোক নৰাধম বুলি কৈছ? মই যে এটা অন্ধ, তয়ো অন্ধ নেকি? মোক অন্ধ বুলি কৰা তিৰস্কাৰ। তই মোৰ তপস্যা কৰিলি ধ্বংস, আৰু তই মোক কটুবাক্য কৰিছ প্ৰয়োগ। মোৰ সহ্য নহয়। মুনিবৰ, আজি 4 দিন ধৰি একোকে খোৱা নাই মই। পেটৰ তদাবত কটুবাক্য কৰিলো প্ৰয়োগ। 4 দিন খোৱা নাই। মই তপস্যা কৰি বছৰ বছৰ ধৰি অন্ধজন মুখতাই দিয়া নাই। তই মোৰ তপস্যা কৰিলি ধ্বংস। পাপী নিশ যাও, মই তোক হাত দিছো। সূৰ্যোদয়ৰ আগে আগে তোৰ প্ৰাণ বায়ু উৰি যাব। দেখা দেখা ঈশ্বৰৰ লীলা মুনিবৰে অভিশাপ এতিখনে দিলা।
আৰু মুখৰ পৰা ওলাই যোৱা সাপ কেতিয়াও ঘূৰি নাহে। ই বাৰু অন্ধ, তইতো অন্ধ নহয়। তই তোৰ স্বামী কিয় অকলে এৰি দিছিলি? ক'ত ক'ত তোৰ পতি সেৱা? পতি সেৱাৰ জ্ঞান দিব আহিছে মুনিবৰ। সেৱা আৰু সাধনা ভাৰতৰ নাৰীয়ে গৰ্ভতে শিকে। মোৰ সন্মুখত উচ্চ বাক্য কৰা পায়ো মোৰ সহ্য নহয়। যিজনে নিজৰ ক্ৰোধত চলি ছাই হৈ গৈছে, তেওঁ আনক কি জ্বলাব? গংগাত যদি কোনোৱে ভুল বিসৰ্জন কৰে, কোনোৱে আৱৰ্জনাও নিক্ষেপ কৰিছে, কিন্তু গংগা সদায় পবিত্ৰ হৈ থাকে। মোৰ আপোনালৈ কোনো ভয় নাই। আপুনি আপুনি মোৰ স্বামীক বিনা দোষে মৃত্যুদণ্ড কৰিলে প্ৰদান। মই 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 আপোনাক দিছো অভিশাপ। যি তপোবলৰ বাবে মোৰ স্বামীৰ হ'ল অপমান, সেই তপোবল আপুনি ঘূৰাই নাপাব। সেই তপোবল আপুনি জীৱনৰ বাবে পাহৰি যাব। নৰ্মদা, তোৰ বাবে তপোবল আজি মোৰ ধ্বংস হ'ল, কিন্তু তই মোক খাপ দি তোৰ স্বামীৰ মৃত্যু ৰোধিব নোৱাৰ। বেশ তেন্তে সময়ত সকলো দেখা যাব। না, সংখ্যা নামি আহিছে। আমি অলপ তাতে বিশ্ৰাম কৰোঁগৈ। নৰ্মদা, না, ৰাতি কিমান হ'ল? প্ৰথম প্ৰহৰ না। প্ৰথম পোহৰ, দ্বিতীয় পোহৰ, তৃতীয় পোহৰ, ৰাতি শেষ হ'ব আৰু মই নহয় নহয় না, মোৰ যদি আপোনাৰ প্ৰতি সঁচাই ভক্তি আছে, তেন্তে আপোনাক মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। নৰ্মদা, জং দেৱতাই না নিব আহিছে। না নৰ্মদা, না, জং দেৱতাই নিব নহয় না, আহিছে। ধৈৰ্য্য ধৰক, ধৈৰ্য্য ধৰক না, ধৈৰ্য্য ধৰক। ৰৈক্যা কৰা সূৰ্য দেৱ ৰক্ষা কৰা জীৱ বিনা
তুমি চিন্তা নকৰিবা অচিৰেই কৌশিকে ৰোগমুক্ত হৈ নিজ প্ৰাণ ঘূৰাই পাব ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ আদি আদি গোবিন্দ সৰ্বকাৰণ কাৰণ সৰ্বকাৰণ কাৰণ সৰ্বকাৰণ নাথ 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 নৰ্মদা এওঁই তোমাৰ স্বামী পুনৰ জনম পালে জয় মহাসতী অনুসূয়াৰ জয় জয় মহাসতী অনুসূয়াৰ জয় জয় মহাসতী অনুসূয়াৰ জয় 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 এটি বিশেষ ঘোষণা ইতিমধ্যে আমাৰ ইয়াত চলি থকা ভাওনা ভাগীৰ যি শিশুশিল্পীসকলে ভাওনা প্ৰদৰ্শন কৰি আছে নৰ্মদা আৰু কৌশিক ভিখাৰীৰ ভাৱত যি দুজন শিশুশিল্পীয়ে অভিনয় কৰিছে তেওঁলোকৰ ভাৱত মুগ্ধ হৈ আমাৰ বৈদ্যুতিক চক্ৰৰ বিদ্যুৎ কৰ্মী শ্ৰীযুত মৃদুল দত্তই তেওঁলোকক এটি সামান্য উপহাৰ দিবৰ কাৰণে আগবাঢ়িছে আমি মৃদুল দত্তক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে নৰ্মদা আৰু কৌশিক যি শিশুশিল্পী তেওঁলোকে যি ভাওনা ৰাইজৰ আগত প্ৰদৰ্শন কৰিছে তেওঁলোকৰ ভাওনাত ভাৱত মুগ্ধ হৈ আমাৰ মৃদুল দত্ত ডাঙৰীয়াই আমাৰ শিৱসাগৰ বৈদ্যুতিক চক্ৰৰ এজন আমাৰ বিদ্যুৎ কৰ্মী তেওঁলোকক এটি সন্মান প্ৰদান কৰিবৰ কাৰণে আগবাঢ়িছে হাততে দিয়ক দুজনকে দিছে দেই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু লগতে মৃদুল দত্তৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ ধন্যবাদ শুনিবলৈ পাইছোঁ আমাৰ ৰাজ্যত সীমাত বাস কৰা অতিমুনি আশ্ৰমলৈ হেনো স্বয়ং মহাদেৱ হৈছিল আবিৰ্ভাৱ স্বয়ং মহাদেৱ সতীৰ সৈতে দেৱদক্ষী নাৰদো উপস্থিত হৈছিল হেনো তেওঁৰ আশ্ৰমত সঁচা জানো এই সংবাদ মহাৰাজ এই বৌদ্ধত ভাস্কৰ উদয় দৰে সত্য এই কথা শিৱভক্ত শিৱানন্দই মোক উপবাদ কৰিছিল ইতিমধ্যে মই শিৱানন্দক মতাই আনিছোঁ আপোনাৰ আজ্ঞা হ'লে উপস্থিত কৰাব পাৰোঁ আপোনাৰ সন্মুখত উপস্থিত কৰোৱা হওক ভাল মহাৰাজ হৰ হৰ মহাদেৱ মহাৰাজৰ জয় হওক পূজাৰীদেৱ শুনিবলৈ পাইছোঁ অতি পত্নী অনুসূয়াই হেনো অসম্ভৱকো সম্ভৱ কৰি তুলিছে স্বয়ং সতীৰ সহিতে দেৱদক্ষী নাৰদো উপস্থিত হৈছিল হেনো তেওঁৰ আশ্ৰমত কেৱল সিমানেই নহয় মহাৰাজ সূৰ্য অদৃশ্য হোৱাৰ বাবে গোটেই পৃথিৱী অন্ধকাৰ হৈ পৰিছিল তেতিয়া অনুসূয়াই
নিজ তপোবলৰ বলত গোটেই পৃথিৱী অন্ধকাৰ মুক্ত কৰিছিল। সেনাপতি মহাৰাজ যে ঋষি পত্নী ইমান তেজস্বী, তেন্তে তেওঁলোকক তুৰন্তে মতাই আনি মোৰ এই ৰাজসভা সৌষ্ঠৱ বৃদ্ধি কৰাব লাগে। সেয়া সম্ভৱ নহয় মহাৰাজ। তেওঁলোকৰ বাবে ধন সৌন ঐশ্বৰ্য বিভূতি এইবোৰৰ একো মূল্য নাই। তেওঁলোক পৰম জ্ঞানী। তেওঁলোকৰ জ্ঞানৰ মোৰ নাই প্ৰয়োজন। মোক এক মহান উদ্দেশ্য পূৰণ কৰিবলৈ তেওঁলোকক আনিব বিচাৰিছো। ভাবিছো যে সূৰ্য খামমুক্ত কৰিব পাৰে, ইন্দ্ৰ সকলো দেৱতাক অতিথ্য গ্ৰহণ কৰিব পাৰে, তেওঁ কি কৰিব নোৱাৰে? গতিকে তেওঁলোক আহিবই লাগিব। কিন্তু মহাৰাজ, তেওঁলোক যদি ৰাজসভালৈ আহিবলৈ অমান্তি হয়? অসম্ভৱ। এই কৃতবীৰ্যই কাৰোবাক সাদৰেৰে নিমন্ত্ৰণ কৰিছে আৰু সেই নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিবলৈ কোনেও সাহস কৰা নাই আৰু নকৰে। মহাৰাজ, ভাবি চাওক আপুনি কাক আদেশ দিছে। তেওঁলোকতো আপোনাৰ প্ৰজা নহয়। তেওঁলোকৰ নিজৰ এখন সংসাৰ আছে। তেওঁলোকৰ বাবে ৰজা প্ৰজাৰ মাজত ভেদ নাই। শিৱ ভক্ত নামত তই এটা কলংক। যা বাঢ়ি হৈ যা। মহাৰাজ, আপুনি মোক তাচ্ছিল্য কৰি ভাল কাম নকৰিলে। এই ভুলৰ বাবে আপুনি ভুগিব লাগিব। হৰ হৰ মহাদেৱ। পূজাৰী দেৱ, আপুনি মহান। এইদৰে মোক অপমান কৰি থৈ গুচি গ'লে মই জানো মনত দুখ নেপাম। মোক ক্ষমা কৰিব পূজাৰী দেৱ, মোক ক্ষমা কৰিব। পূজাৰীদেৱ 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 তোৰ বিনাশ অনিবাৰ্য। পূজাৰীদেৱ ৰাজসভাত এজন নিৰন্তক হত্যা কৰি চন্দ বংশত আনিলে কলংক। মই আপোনাক নকৰিম ক্ষমা। অস্ত্ৰ ধৰক নকৰি পলং। বেশ তেন্তে সেয়ে হওক। দুয়োজনে ৰণ আৰম্ভিলে।
বাহু বাওঁ চকু কঁপিছে সঘনে কিবা এক অজান আশংকাত হৃদয় কঁপিছে বিৰামবিহীন হৈ শিষ্যসকলৰো অস্ত্ৰৰ শিক্ষাৰ সময় হ'ল উপস্থিত গদা যুদ্ধ ইতিমধ্যে শেষ কলিহঁতৰ আজি ধনু যুদ্ধৰ শিক্ষা শেষ কৰি বিদায় ল'ব লাগিব টোলৰ পৰা প্ৰণাম ঋষিবৰ তথাস্তু কিন্তু মহাৰাজ এই আশ্ৰমটো আপোনাৰ ৰাজ্যৰ সীমাৰ বাহিৰত স্থিত তেনে স্থলত আপোনাৰ বোধগম্য নহয় ঋষিবৰ আপোনালোকৰ তপস্যাৰ প্ৰভাৱে আপোনালোকৰ গুণ গৰিমা আৰু আই অনুসীয়াৰ স্বামী ভক্তিয়ে আকাশ স্পৰ্শ কৰিছে সেইবাবে মোৰ ৰাজ্যত সুস্থ বৃদ্ধি বঢ়াবৰ বাবে আৰু মোক মায়াবীৰ শক্তিয়ে অধিক লাভৱান কৰিবলৈ মোৰ ৰাজ্যত আশ্ৰম পাতি বাস কৰক মোৰ বিশ্বাস আপুনি মোৰ মনৰ আশা অৱশ্য পূৰণ কৰিব ক্ষমা কৰিব মহাৰাজ মই আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আপাৰক আমি আমাৰ আশ্ৰমতেই সুখী ৰাজসভাৰ উচ্চ শাসন আমাৰ নাই প্ৰয়োজন ভগৱানৰ বাহিৰে আমি কাৰো অধীন স্বীকাৰ নকৰোঁ আপোনাৰ এই নিমন্ত্ৰণ প্ৰকৃতিৰ অনুকূল নহয় ই আমাৰ বাবে এক অপমান গতিকে আপুনি ঘূৰি যাওক ঋষিবৰ আপুনি আমাৰ আদেশ অপমান কৰি ভুল কাম কৰিছে নহ'লে মই শক্তি প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম এই মুহূৰ্ততে আশ্ৰম ধ্বংস কৰি বন্দী কৰি লৈ যাম মোৰ ৰাজ্যলৈ সাৱধান আৰু এক স্বৰ্গ বাহিনী নতুন পৰিণাম হ'ব অতি ভয়ংকৰ বতাধাৰে মোক বাধা দিয়া শক্তি এই তিলিকত নাই তেনেস্থলত তই মোক বাধা প্ৰদান কৰিছ চা এই মুহূৰ্ততে মই তোক কি অৱস্থা কৰোঁ বেছ তেন্তে যুদ্ধৰে বেছ লাগিল আতংক সৃষ্টি কৰিছ এনে ব্ৰাহ্মণে তোৰ দৰে সত্য বিনাশ কৰিব এই পৃথিৱী নিক্ষত্ৰিয় হ'ব ইয়াৰ প্ৰতিশোধ মই লৈ হেৰিম মহাসতী অনুসূয়াৰ জয় এইদৰে কত মৰ্ত্যবাসীক আমি দেৱী দেৱতাসকলে প্ৰাণ দিছোঁ কিয় মৰ্ত্যলোকৰ সকলোৱে কেৱল অনুসূয়াৰ জয় গুণ গায় এইবোৰ সকলো আমাৰ স্বামীসকলৰ বাবেই হৈছে আমাৰ তিনিও স্বামীয়ে মিলি সিহঁতক কৰিছে সহায় তাৰে পৰিণাম আমাৰ সন্মুখত এতিয়া এটাই উপায় আছে যাৰ দ্বাৰা অনুসূয়াৰ সতীত্ব ৰক্ষা কৰিবলৈ নিজে আত্মহত্যা কৰিবলৈ বাধ্য হ'ব কিন্তু কেনেকৈ শুনা
নহ'লে চিৰদিনৰ বাবে আমাক ত্যাগ কৰিব লাগিব। ব'লা তেন্তে ব'লা। ওম তৎসৎ। আহক তীৰ্থসকল, আমাৰ সেৱা গ্ৰহণ কৰক। কল্যাণ হোক। আই, আমাৰ বৰ ভোক লাগিছে, আমাক আহাৰ প্ৰদান কৰক। পৰম সৌভাগ্য মোৰ। আহক আহক তীৰ্থসকল, আসন গ্ৰহণ কৰক। মই আহাৰ যোগাৰ কৰিছোঁ। আই, আপুনি বিধিৰ পূৰ্বক সৎকাৰ কৰিব পৰা নাই, সেয়েহে আমি আহাৰ গ্ৰহণ কৰিব নোৱাৰোঁ। ধৈৰ্য ধৰক দ্বিজসকল, এনেদৰে আহাৰ গ্ৰহণ নকৰাকৈ উঠি যাব নাপায়। কওক, কি কৰিব লাগিব মই? তেন্তে কথা দিয়াই, তুমি আমাৰ বাক্য আখৰে আখৰে পালন কৰিম বুলি। অনুসূয়াৰ বাক্য ব্ৰহ্ম বাক্য। মই মোৰ বাক্যৰ পৰা কদাপি বিচলিত নহওঁ। তেন্তে শুনক আই, আমি হলো প্ৰকৃতিৰ পূজাৰী। হয় প্ৰভু। আৰু প্ৰকৃতি সদায় নিবস্ত্ৰ হৈ থাকে, সেইকাৰণে আপুনি আমাক নিবস্ত্ৰ হৈ আহাৰ প্ৰদান কৰক, আমি তেতিয়াহে আহাৰ গ্ৰহণ কৰিম। কি বস্ত্ৰহীন হয়? বুজিলোঁ, তোমালোক তেন্তে প্ৰকৃতিৰ পূজাৰী নহয়, তোমালোক বাসনাৰ পূজাৰী। আই, আপুনি আমাক কৰিছে অপমান। আপুনিয়ে কৈছিল আপোনাৰ বাক্য ব্ৰহ্ম বাক্য। বন্ধুসকল, ব'লা ব'লা ব'লা। হে প্ৰভু, এয়া মই কিশোৰ সংকটত পৰিছোঁ, উদ্ধাৰ কৰা, কৃপা কৰা, হে দয়াময়। কি ভাবিছে আই? কি ভাবিছে আই? মাতৃ, সেই সাধু পুৰুষসকল, মই আপোনালোকৰ মনোবাঞ্ছা নিশ্চয় পূৰণ কৰিম। খন্তেক ধৈৰ্য ধৰক। হে ব্ৰহ্মা, হে বিষ্ণু, হে মহেশ্বৰ, মই যদি মোৰ স্বামীৰ পৰিৱৰ্তে অন্য কোনো পুৰুষৰ বিষয়ে স্বপ্নটো কল্পনা কৰা নাই, তেন্তে এই মুহূৰ্ততে এই সাধু পুৰুষসকল বালক হৈ পৰক। ওম পতি পৰমেশ্বৰায় নমঃ। ও দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বালক ৰূপ লৈলা।
মহাত্মাসকল, আপোনালোকৰ মনোবাঞ্ছা পূৰণ হ'লনে? পুত্ৰৰূপে মোৰ আশ্ৰমতেই থাকিব লাগিব। ব'লা এতিয়া আমি পিতৃদেৱৰ ওচৰলৈ যাওঁ। সকলোতে আছে দেৱীসকল। উপহাৰ এৰক দেৱৰক্ষী, যদি আপুনি জানে কওক। আপোনালোকে য'ত যি ঠাইত পঠাইছিলে তাত আনন্দ মনেৰে আছে। কিন্তু ইমান সময় তাত কি কৰিছে? মাতৃৰ কোলাত উঠি দুগ্ধ পান কৰি আছে। মাতৃৰ কোলাত দুগ্ধ পান? আপুনি কি কৈছে দেৱৰক্ষী? মই অসত্য কোৱা নাই দেৱীসকল। অনুসূয়াই তিনিওকে বালক কৰি আশ্ৰমত ৰাখি থৈছে। কি হ'ব এতিয়া? কি হ'ব? লাহে লাহে বালকসকল ডাঙৰ হ'ব, খেল ধেমালি কৰিব। ডাঙৰ হ'বলৈতো বহু বৰ্ষৰ প্ৰয়োজন হ'ব। নিশ্চয় প্ৰয়োজন হ'ব। অৰ্থাৎ আপোনালোকে 15ৰ পৰা 20 বৰ্ষলৈকে অপেক্ষা কৰিব লাগিব। 20 বৰ্ষ? মই ভাবিছোঁ আপোনালোকৰ স্বামীহঁত নহালৈকে আপোনালোক কোনো একান্ত ঠাইত গৈ তপস্যা কৰি থাককগৈ। নাৰায়ণ নাৰায়ণ। তেওঁলোকক যদি তেওঁলোকৰ পিতৃ মাতৃসকলে আন কাৰোবাৰ সৈতে বিবাহ কৰাই দিয়ে? নাই দেৱৰক্ষী, আপুনি আমাক এটা উপায় দিয়ক। উপায় অকল এটাই আছে। আপোনালোকে অনুসূয়াৰ ওচৰত গৈ প্ৰাৰ্থনা কৰক আপোনালোকৰ স্বামীসকলক ঘূৰাই দিবলৈ। অনুসূয়াই আমাক যদি শাপ দিয়ে? শাহুমাই জানো নিজ বোৱাৰীসকলক শাপ দিব? অন্যথা আশীৰ্বাদহে প্ৰদান কৰিব। বলক বলক, এতিয়া আমি অনুসূয়াৰ ওচৰলৈ যাওঁ। আমাৰ সেৱা গ্ৰহণ কৰক। কল্যাণ বস্তু উঠাই আই, আজি মই বৰ সংকটত পৰি তোমাৰ ওচৰলৈ আহিলোঁ। এওঁলোকে নিজৰ স্বামীসকলক বিচাৰি তোমাৰ কাষলৈ আহিছে। দেৱীসকল, লজ্জা নিবাৰণ কৰি শাহুমাই চৰণ স্পৰ্শ কৰা। বসন্ত সৌভাগ্যৱতী ভৱ। কিন্তু তোমালোকৰ স্বামী কোন? এওঁলোকে আমাৰ স্বামী। স্বামী, এওঁলোক আমাৰ পুত্ৰবধূ। বোৱাৰীসকল, এওঁ তোমালোকৰ শহুৰ দেউতা। চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লোৱা। সদায় সুখী হোৱা। ধন্য ধন্য সতী অনুসূয়া। অন্তত তোমাৰ সতী ধৰ্মৰ প্ৰভাৱত জগতৰ মাতৃসকলেও হাৰ মানিবলৈ বাধ্য হ'ল।
আপোনালোকে সকলো বুজিলে যেতিয়া কৃপা কৰি আমাৰ স্বামীক ঘূৰাই দিয়ক। নিশ্চয় লৈ যোৱা, মইতো কোনো বাধা প্ৰদান কৰা নাই। কিন্তু সাৱধান, নিজৰ স্বামী বুলি আনৰ স্বামীক লৈ নাযাবা। দেখা দেখা সর্বজন পৃথিবীর বিলায়। দেখা দেখা সর্বজন পৃথিবীর বিলায়। নিজ নিজ স্বামী হব বিচাৰি নাপায়। হেন জানি নৰলোকে কাম পাতক আমাক এই যন্ত্ৰণাৰ পৰা মুক্তি দিয়াই, নহলে আমাক জগতে হাৰিব। হে মহাপতি, আমাৰ স্বামীসকলক আগৰ ৰূপত ঘূৰাই দিয়া। বাহ, ই কেনেকৈ হ'ব? জগতত কোন এনে মাতৃ আছে যিয়ে নিজ সন্তানক অন্য এজনৰ হাতত গতাই দিব? এতিয়া বোৱাৰী হৈ আহিছা যেতিয়াই এই স্বামী গৃহতেই থাকা। নহয় দেৱী, এওঁলোকৰ স্বামীসকলক ঘূৰাই দিয়া, নহ'লে যে জগতৰ অকল্যাণ সাধিব। স্বামী যি ইচ্ছা, কিন্তু ইহঁতে মোৰ অন্তৰত মাতৃৰ ভাৱনা জগাই তুলিলে, মাতৃৰ মৰম উপজালে। আজিৰ পৰা চিৰ জীৱনৰ কাৰণে ইহঁতক মই ত্যাগ কৰিব লাগিব। মোৰ সোণৰ লাৰুকেইটা মোৰ পৰা আঁতৰি যাব, আৰু মই কেনেকৈ জীয়াই থাকিম স্বামী, কেনেকৈ জীয়াই থাকিম? সকলো ভগৱানৰ লীলাই। হয় মুনিব, সকলো ভগৱানৰ মায়া। আপুনি অলপ বাবে হলেও আমার মাতৃ হয়ে রলে মহাহত। আমি মাতৃত্বর মহাক্ষণ কেতিয়াও নাপাহৰো। আই, আমি আপোনাক এৰি ক'তো নাযাওঁ। আপোনাৰ দৰে মাতৃৰ পুত্ৰ হোৱাটো
গৌৰৱৰ কথা। আমাৰ তিনিওৰে অংশৰে আমি এক অৱতাৰ ধাৰণ কৰি যাৰ নাম হ'ব দত্তাত্ৰেয়, আৰু সেই অৱতাৰ ধৰি আপোনাক সদায় সেৱা কৰি যাম। দেখা দেখা সৰ্বজনা ইটো লীলা নাৰায়ণ দত্তাত্ৰেয় ৰূপে হৰি ভৈয়া অৱতাৰ হে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ই মূৰ্তি হৰে জাত সৰ্বজনে হে বোলে ৰাম ৰাম প্ৰাণ হৰিয়ে হৰি হৰি হৰিয়ে পিতা পাছা ৰাহা পাছা জয় গুৰু দত্তাত্ৰেয়, জয় জয় মহাসতী অনুসূয়াৰ, জয় জয় গুৰু দত্তাত্ৰেয়। জয় 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 এতিয়া আমি বিদায়হে মাগিছো প্ৰভু। আমি এতিয়া নিজ কৰ্তব্যত প্ৰভু, ময়ো এতিয়া নিষ্কৰ্তব্যত হওঁগৈ অগ্ৰসৰ। আমাৰ শতপৰাগ মাৰ্জনা কৰক। বলা যাওক, আমিও যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ। বলক প্ৰভু। পুৰা নৰ কথা ইটো অতি বিচক্ষণ শ্ৰৱণ কীৰ্তনে হৈ পাপ বিমোচন শ্ৰৱণ কীৰ্তনে হৈ পাপ বিমোচন হেনা